অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব একেলগে 8,000 টকা হয় ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনি হিতাধিকাৰী কিন্তু 1,000 টকা লাভ কৰিব সো আপোনালোকে যদি টকাটো লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কৰিব লাগিব কেৱাইচি আপডেট হয় আপোনালোকে কেৱাইচি আপডেট কৰিব লাগিব তাৰ আগতে মই আপোনালোকক দেখুৱাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব হয় নিশ্চয় দেখা পালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু অৰুণোদয় আঁচনিৰ লগতে বাবু আঁচনিৰ কথা কৈছে এতিয়া কথা হ'ল যদি আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে 20,000 টকাটো পাব বিচাৰে যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয় ইতিমধ্যে অৰুণোদয় আঁচনি টকা লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে 20,000 টকা লাভ কৰিব আৰু যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপোনালোকে লাভ নকৰে কিন্তু আপোনালোকে অৰুণোদয় হিতাধিকাৰী হ'লেও যদি আগতে টকা পোৱা বন্ধ আছে তেনে ক্ষেত্ৰত আপোনালোকে কেৱাইচি আপডেটটো কৰিলে আপোনালোকে টকাটো লাভ কৰিব এতিয়া কেৱাইচি আপডেট কেনেকৈ কৰিব সেই বিষয়ে অলৰেডি মই ভিডিঅ' বনাই দিছোঁ আপোনালোকৰ বাবে সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই কিন্তু কেৱাইচি আপডেট কৰিব পাৰিব অৰ্থাৎ কেৱাইচি আপডেট মানে হ'ল আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডটো ডিবিডি লিংক কৰা আপোনালোকে ডিবিডি লিংক কৰিলে আপোনালোকৰ কেৱাইচি আপডেট হৈ যাব আপোনালোকে টকা পোৱা আৰম্ভ কৰিব টকাটো নিশ্চয় জানিব পাৰিলে ইয়াৰ পিছতো যদি আপোনালোকে ফুল প্ৰচেছ জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব পাৰে